সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়, কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়, কিছুমান গল্প অসমাপ্ত থাকি যায়। সেই বুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ থকা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায় তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। টকাৰে সকলো কিনিব পাৰি, কিন্তু ভাল পোৱা কিনিব নোৱাৰি। হেৰাই গলে সকলো ঘূৰাই পোৱা যায়, কিন্তু বিশ্বাস ঘূৰাই পোৱা নাযায়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে, বিচাৰি চোৱা বেছিভাগেই তোমাৰ চিনাকি। ভাল মানুহক কোনেও ভাল নাপায়, ব্যৱহাৰ কৰাৰ চেষ্টা কৰে। কিছুমান দূৰত্বই ভালপোৱা বঢ়ায়, কিছুমান দূৰত্বই ভালপোৱা হেৰুৱায়। যাৰ মনত মায়া বেছি তাৰ জীৱনত কষ্টও বেছি। কোনোবাই যদি হিংসা কৰে, কৰিব দিয়া। মনত ৰাখিবা, হিংসা সেইসকলে কৰে যিসকলৰ যোগ্যতা কম। শক্তিশালীটো তেওঁৱেই যিয়েই খঙৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিশ্বাস কৰাটো ভুল নহয়, বিশ্বাসক লৈ খেল খেলাটোহে ভুল। মানুহৰ মুখ হ'ল পৃথিৱীৰ একমাত্ৰ ঠাই য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। কিছুমান মানুহ হাৰি নাযায়, পৰিস্থিতিয়ে হৰুৱাই দিয়ে। কাৰোবাৰ বেয়া সময় আহিলে আঘাত নিদিবা, পাৰিলে সহায় কৰা, কাৰণ বেয়া সময় তোমাৰো এদিন আহিব পাৰে। যিয়েই খং কৰিব জানে সি ভাল পাবও জানে। সময়ৰ মূল্য বুজা যায় পৰীক্ষাৰ শেষ 10 মিনিটৰ আগত। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। কিছুমান ভুলে মানুহক বহুত কিবা শিকাই দিয়ে, কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে, কিছুমান অভিমানে মানুহক পৰ কৰি দিয়ে, কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। মাজে মাজে ভাবোঁ, চেহেৰা বেয়া নে কপাল বেয়া। কষ্টৰ ভাষা মাথো চকু পানীয়ে নহয়, কেতিয়াবা মিঠা এটা হাঁহিৰ মাজতে কষ্ট লুকাই থাকে। হৃদয়খনক সাগৰৰ নিচিনা কৰা, নদী নিজেই গুচি আহিব তোমাৰ সৈতে মিলিত হোৱাৰ কাৰণে। সেই ছোৱালীজনীৰ ভালপোৱাই সকলোতকৈ সঁচা আৰু পবিত্ৰ হয় যিজনী ছোৱালীয়ে তাৰ ভালপোৱা মানুহজনক সন্দেহ কৰে, কাৰণ তাই ভালপোৱা মানুহজনক হেৰুৱাব নোখোজে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।